যি হয় ভালৰ অৰ্থেই হয়। মইনামণিহঁত, মই এই কথাষাৰ কিয় লৈ আহিছোঁ তোমালোকে চাগে বুজি পোৱা নাই, নহয়নে বাৰু? মই আজি তোমালোকলৈ বীৰবলৰ নতুন সাধু এটা লৈ আহিছোঁ দেই। আকবৰ নামে এজন ৰজা আছিলে। ৰজাজনৰ ৰাজদৰবাৰত বীৰবল নামে এজন চতুৰ মন্ত্ৰী আছিলে। এদিন ৰাজসভা বহি থকা সময়তেই আকবৰৰ হাতত এখন কটাৰী লৈ আছিলে ৰজা আকবৰে। কটাৰীখনে আকবৰৰ হাতত অকণমান কাটিলে। কাটোতে আকবৰে উশাহ কৰি দুখ পাইছে, তেজ ওলাইছে। তেতিয়া ক'লে যে বীৰবল, মোৰ হাতখন কাটিলে। বীৰবলে তেতিয়া ৰজাক ক'লে, যি হয় ভালৰ অৰ্থেই হয়। এই কথাষাৰ ইফালে ৰজাৰ হাত বিষাইছে। বীৰবলে কৈছে তেনেকৈ তাচ্ছিল্য কৰি। ৰজাৰ খং উঠিলে। খং উঠি আকবৰে নি বীৰবলক বন্দীশালত বন্দী কৰি থ'লেগৈ, অৰ্থাৎ ফাটেকত থ'লেগৈ। এইদৰে বীৰবল ফাটেকত আছে। আকবৰৰ হাত শুকাই গ'ল। শুকাই যোৱাৰ কিছুদিনৰ পিছত তেওঁ ফুৰিবলৈ গৈছিলে। ফুৰিবলৈ মন্ত্ৰী ৰজাবিলাক ফুৰিবলৈ যায় নহয়, এইদৰে আকবৰো ফুৰিবলৈ গ'ল। বুজি পাইছানে? দেশ ইখনৰ পিছত সিখন দেশ জয় কৰি তেওঁ গৈ আছে আৰু গৈ আছে। গৈ এখন ৰাজ্য পালেগৈ। সেই ৰাজ্যখনতে এভাগ পূজা পাতিছে। পূজা ভাগত কি কৰিছে গম পাইছানে? তাত নৰবলি লৈছে। সেই পূজা ভাগত আকবৰ গৈ পালেগৈ হৃষ্টপুষ্ট এজন মানুহে বিচাৰি পালে, এওঁকেই লৈ যাওঁ, ৰজা বুলি নাজানে আৰু। লৈ গ'ল। লৈ গৈ বলিশাল পালেগৈ। তাত পোৱাৰ লগে লগে তেওঁ হাতত দাগ এটা যে আছে, কটা দাগ, সেই দাগটো দেখি ক'লে এওঁ ইয়াৰ উপযোগী নহয়, এওঁক এৰি দিয়া। তেতিয়া ৰজাক এৰি দিলে। এৰি দিয়াৰ লগে লগে ৰজাক আকৌ উভতি তেওঁ নিজৰ ৰাজ্যলৈ ঘূৰি আহিলে। কেইবাখনো ৰাজ্য ভমিহে সেইডোখৰ পাইছিলেগৈ আকবৰে। যেতিয়া ঘূৰি আহিলে, ঘূৰি অহাৰ পিছত নিজৰ ৰাজ্য পালেহি। পোৱাৰ পিছত কি কৰিলে জানানে? বীৰবলক মুকলি কৰি দিবলৈ ক'লে। তেতিয়া বীৰবলক সুধিলে, বীৰবল, তুমি কেনে পালা বন্দীশালত থাকি? তেতিয়া বীৰবলে কি ক'লে জানানে? বীৰবলে ক'লে, আপুনি যেনে পালে মহাৰাজ, ময়ো তেনেই পালোঁ। তেতিয়া চতুৰ বীৰবলৰ এই প্ৰশ্নৰ উত্তৰটো পাই আকবৰে অতি আনন্দিত হ'ল। আনন্দিত হৈ বীৰবলক মুকলি কৰি দিলে আৰু বীৰবলক বহুত ধন সম্পত্তি পুৰস্কৃত কৰিলে। চোৱাচোন মইনামণিহঁত, বীৰবলে উপস্থিত বুদ্ধিৰ জৰিয়তে কেনেকৈ ৰজাৰ মন জয় কৰিলে। আমিও এই উপস্থিত বুদ্ধি থাকিলে তোমালোকেও তেনেকৈ যি সময়ত খটাব পৰা হয়, তোমালোকেও তেনেকৈ উপস্থিত বুদ্ধিত খটাই তোমালোকৰ নিজৰ কাম সিদ্ধি কৰিবলৈ চেষ্টা কৰিবা। সেইকাৰণে মই বীৰবলৰ এই সাধুটো তোমালোকলৈ দিলোঁ। তোমালোকে কেনে পাইছা আৰু ভাল বেয়া সকলো অন্বেষণ কৰি মোৰ পূৰ্ণিমা দাস আছাম নামৰ ইউটিউব চেনেলটো আছে যে, তোমালোকেতো জানাই, তাত তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু তোমালোকৰ মা পাপা দাদা বাইদেউকো ক'বা, তেওঁলোককো তেনে কৰিবলৈ দিবা। শেষত তোমালোকৰ মংগল কামনা কৰি মই আজিলৈ এই সাধুটোৰে সামৰিলোঁ দেই। তোমালোকে ভালকৈ পঢ়া শুনা কৰা আৰু দেশৰ উজ্জ্বল ভৱিষ্যত তোমালোক দেশৰ উন্নতি সাধন কৰিম বুলি মনত সংকল্প লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিবা। মই এইটোকে অনুৰোধ কৰি তোমালোকলৈ এই সাধুটোৰে সামৰণি মাৰিলোঁ। তোমালোক ভালে থকা, কুশলে থকা, মংগলে থকা। ধন্যবাদ।